কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহুত দীৰ্ঘদিন তেখেতসকলে শাসন চলালে কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰা তেখেতসকলক ইতিমধ্যে বিদায় দিছে যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয় যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয় কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰ কাৰ্যকালত যিমানখিনি আন্তৰিকতাৰে কাম কৰিলে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হ'ল আৰু আজি এই প্ৰতিযোগিতাৰ দৌৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংশ হিচাপে আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণৰ উল্লেখযোগ্য আজি ইয়াত পৰিৱৰ্তন হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অত বছৰে এই অঞ্চলটোক অশান্ত অঞ্চল হিচাপে সম্পূৰ্ণৰূপে এলাগী কৰি ৰাখিছিল কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সামন্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে আৰু প্ৰতিগৰাকী প্ৰশাসনিক বিষয়াকো কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে আৰু তেখেতসকলক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰতিটো অঞ্চললৈ গৈ প্ৰতিখন গাঁৱলৈ গৈ তেখেতসকলৰ অৱস্থা বুজ ল'বলৈ নিৰ্দেশ দি পেলাই তাৰ পৰৱৰ্তী সময়ত সেই মানুহবিলাকৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্প হাতত ল'লে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্যতে যাতায়াত ব্যৱস্থা আজি সুচল হ'ল ৰাস্তা পদূলি দলং ৰেলপথ আৰম্ভ কৰি পেলাই বায়ুপথ সকলো ৱাটাৰৱেজ সকলো ক্ষেত্ৰতে আজি উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে সমান্তৰালভাৱে আগুৱাই নিবলৈ তেখেত সক্ষম হৈছে তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অগাধ বিশ্বাস কৰে তেখেতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মাটি ভেটি অস্তিত্ব সকলো সুৰক্ষিত কৰিবৰ বাবে তেখেতে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ ল'লে তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলে আজি উন্নয়নৰ যাত্ৰাত অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিছে আজি যেনেধৰণে উগ্ৰপন্থীৰ সৈতে বাৰ্তালাপ কৰি শান্তি প্ৰতিষ্ঠা কৰিছে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ বিভিন্ন ৰাষ্ট্ৰ আৰু অন্তঃৰাষ্ট্ৰীয় যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী তেখেতসকলে আজি নিৱেশ কৰিবৰ কাৰণে তাত বিনিয়োগ কৰিবৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে তাত ইনভেষ্টমেণ্ট সামিট হৈছে আৰু ইনভেষ্টমেণ্ট সামিটৰ পাছত আপোনালোকে দেখিছে যে কেনেধৰণে ডাঙৰ ডাঙৰ উদ্যোগপতিসকলে তাত আজি বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে ইয়াৰ অৰ্থ স্পষ্ট এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল পাছলৈ নাছে উত্তৰ পূৰ্বাঞ্চল এতিয়া আৰু সেই কোণত থকা এটা অঞ্চল নহয় উত্তৰ পূৰ্বাঞ্চল এতিয়া ভাৰতবৰ্ষৰ মূল অন্যতম উন্নয়নৰ কেন্দ্ৰবিন্দু হৈছে গতিকে ইয়াৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে এটা কথা অন্তৰ সৈতে স্বীকাৰ কৰোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক যিমান মৰমৰ দৃষ্টিৰে চাইছে যিমানখিনি আন্তৰিকতা সহযোগিতা আগবঢ়াইছে তাৰ বাবে আজি এইখিনি সম্ভৱ হৈছে ইয়াৰ পূৰ্বতে কোনো তেনেধৰণে উত্তৰ পূৰ্বাঞ্চলক বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বঞ্চিত আছিল গতিকে সেইবাবে কংগ্ৰেছক কোনোদিনে আৰু উত্তৰ পূৰ্বাঞ্চল মানুহে গ্ৰহণ নকৰে আৰু উন্নয়নৰ ক্ষেত্ৰত আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অন্যতম উল্লেখযোগ্য বৰঙণি আগবঢ়ায় এইটো কথা স্পষ্ট আজি সেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি তাত আটাইতকৈ অত্যাধুনিক যিমানবিলাক উদ্যোগ টেকনলজিকে তাত ইতিমধ্যে প্ৰয়োগ কৰা হৈছে যাৰ ফলত
আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে উৎসাহিত হৈছে আৰু তেখেতসকলে এটা উজ্জ্বল ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে গতিকে মই ভাবো যে আজি উত্তৰ পূৰ্বাঞ্চলৰ যিটো পৰিৱৰ্তন কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এইটো সম্ভৱ হৈছে আমি সদায় তেখেতৰ ওচৰত কৃতজ্ঞ কাৰণ মিজোৰামেই হওক মণিপুৰে হওক বা মেঘালয় হওক ত্ৰিপুৰা হওক বা নাগালেণ্ড হওক অৰুণাচল প্ৰদেশ হওক অসম হওক ছিকিম হওক এই গোটেইকেইখন ৰাজ্যৰ আজি আপোনালোকে যদি তাত ভ্ৰমণ কৰে দেখিব কেনেধৰণে উল্লেখযোগ্য পৰিৱৰ্তন আজি 2014 চনৰ আগত কি আছিল এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো অসুবিধা আছিল আৰু আজি আনকি মিজোৰামৰ ৰাজধানী আইজললৈকে যে কোনোবা দিনত যে ট্ৰেইন লাইন যাব পাৰে সেইটো কথা কল্পনা অতীত আছিল আৰু গেংটকলৈকে গেংটক যিটো ছিকিমৰ প্ৰদেশৰ ৰাজধানী সেই তালৈকে এই গেংটক চহৰখন ইমান ওখ স্থানত অৱস্থিত সাগৰৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ ওপৰত অলমোষ্ট 5000 ফিট ওপৰত তালৈকে সুৰংগ নিৰ্মাণ কৰি হিল কাটি কাটি ৰেল পথ নিৰ্মাণ কৰা হৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব দিছে আন্তৰিকতা দেখাইছে সহযোগিতা আগবঢ়াইছে তাৰ বাবে সদায় তেখেত কৃতজ্ঞ উত্তৰ পূৰ্বাঞ্চলত আপোনালোকে যদি জলপথৰ কথা কয় ইনলেণ্ড ৱাটাৰৱেজৰ কথা কয় তেতিয়াহ'লে 20খন আমাৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত হেৰি আছে জলপথ আছে আৰু 20খন ইতিমধ্যে তাতেই গোটেইকেইখন ৰাজ্যত য'ত য'ত জলপথৰ ক্ষেত্ৰত অধ্যয়নৰ পাছত আমি দেখিছোঁ যে ইয়াত অপাৰেশ্যনেল কৰিব পাৰি তেনেধৰণে মিজোৰামৰ পৰা আৰম্ভ কৰি ত্ৰিপুৰা অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ সকলো ঠাইতে অসম সকলো ঠাইতে ইতিমধ্যে ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ আন্তঃগাঁথনি জেটি টাৰ্মিনেল মাল্টিমডেল লজিষ্টিক পাৰ্ক এই সকলোবিলাক ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি মেৰিটাইম ছেক্টৰত দক্ষতা বিকাশ কেন্দ্ৰটো ইতিমধ্যে তাত প্ৰতিষ্ঠা কৰা হৈছে আগতে আমি এইটো সৰুকৈ আৰম্ভ কৰিছিলোঁ এতিয়া এটা ডাঙৰ পৰিসৰ এইটো আৰম্ভ কৰা হ'ব আৰু তাত লক্ষ্য স্থিৰ কৰা হৈছে যে অহা 10 বছৰৰ ভিতৰত আমি 50,000 যুৱক যুৱতীক এই মেৰিটাইম ছেক্টৰত আমি দক্ষতা বিকাশ ঘটাই তেখেতসকলক শিপিং ইণ্ডাষ্ট্ৰীত আমি কৰ্মসংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো খুব চৰ্চিত হৈ আছে আৰু আপোনালোকে প্ৰধানমন্ত্ৰীক সিদিনা লগো পাইছে যেতিয়া প্ৰতিবেদন মন্ত্ৰীগত দিয়াৰ পিছত এই দিশটো কিমান দূৰ কেনেদৰে আগবঢ়াৰ পৰিকল্পনাৰ বিধেয়কখন যেতিয়া এবাৰ ৰাজ্যসভাত আহিছিলে সেই স্থিতিটো কি হ'ব বা কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰস্তাৱ পঠোৱা হৈছে গতিকে এইটো ডেফিনেটলি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইতিবাচক দৃষ্টিভংগীয়ে গোটেই বিষয়টো বিবেচনা কৰা নিৰ্বাচন স্পষ্ট বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে এই চৰকাৰে পুনৰ থাকিব আৰু অসমৰ ৰাইজে যোৱা প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে সকলো ক্ষেত্ৰতে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ক্ৰীড়া উদ্যোগ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান কাৰিকৰী শিক্ষানুষ্ঠান সকলো ক্ষেত্ৰতে যিখিনি উল্লেখযোগ্য আজি সহযোগিতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে যি অসম ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসমতো হ'ব You have met with Nikolai Patrushev, recently you met. So, in terms of that, can you expect any major developments when your ministry is concerned, sir? Yeah, we are tying our hand to the, this thing,
them, and of course, bilaterally will grow together. सर मैं मिलन चक्की दार्जिलिंग से हूँ। आपका राज्य में रिसेंटली 6 जनजातीय गोष्ठी को ट्राइबल स्टेटस दिया गया है, लेकिन दार्जिलिंग से सिक्किम क्षेत्र से आप नॉर्थ ईस्ट के एक पार्ट सिक्किम भी है। आप सिक्किम की और नॉर्थ ईस्ट की तरक्की की बात किया, इतना तरक्की शायद कांग्रेस का टाइम में होते थे तो इतना अशांति भी नॉर्थ ईस्ट में नहीं होती थी शायद। जैसे सिलीगुड़ी से शुरू करके आपको जो शुरू होता, लेकिन दार्जिलिंग का आदमी और सिक्किम का आदमी जो एक्सपेक्टेशन रखते हैं जो 11 कम्युनिटीज का बारे में, उसका आपका ओपिनियन और कमेंट्स। सेकंड क्वेश्चन सर, सिक्किम का जो डिफरेंट ट्रेड, सिक्किम 7 सिस्टर और ब्रदर्स, जूनियर ब्रदर्स, आप लोग का जूनियर ब्रदर्स बोलते वो डिप्राइव है नॉर्थ ईस्ट से, उनका देखिए कोई हम लोग सब बराबर है, यहाँ कोई जूनियर ब्रदर सीनियर ब्रदर नहीं है। देश का हर प्रांत की विकास के लिए परम आदरणीय प्रधानमंत्री जी ने सबका साथ सबका विकास जो नीति अपनाया है, इस नीति के आधारित देश विकास हो रहा है और इसलिए देश आज दुनिया का 6था बड़े अर्थव्यवस्था बन चुका है। 2029 वी आर गोइंग टू बिकम द 3rd largest economy in the world, no doubt about it, and every part of the country will have their sizable contribution to the making of self-reliant India, Atmanirbhar Bharat, developed India, developed Bharat. हमने बता दिया कि इस सिलसिले में राज्य सरकार के जो प्रस्ताव आई है इस पर विचार करेगा। আপোনালোকৰ মন্ত্ৰালয়ে ৰেভিনিউ জেনেৰেটিং মিনিষ্ট্ৰী হিচাপে অলৰেডি এটা পৰিচয় লাভ কৰিছে আৰু অসমত বা নৰ্থ ইষ্টত আপোনালোকে যথেষ্টখিনি কাম কৰি আছে। এই ক্ষেত্ৰত ৰেভিনিউ জেনেৰেশ্যন এণ্ড এমপ্লয়মেণ্ট এই দুটা দিশত আপোনালোকে কেনেধৰণে ব্যৱস্থা লৈছে, কাৰণ তাত যথেষ্টখিনি এতিয়াও নিবনুৱাৰ সমস্যা আছে বুলি কৈ থকা হৈছে। গতিকে আপোনাৰ মন্ত্ৰালয়ৰ বিশেষ কিবা প্লেন তেনেকুৱা? सिर्फ एक मंत्रालय का काम, सारा मंत्रालय हम एक साथ मिलकर नॉर्थ ईस्ट के लिए उत्तर पूर्वांचলৰ নিবনুৱা সংস্থাপনৰ বাবে ইতিমধ্যে প্ৰতিটো মন্ত্ৰালয় ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি বিভিন্ন ধৰণৰ আমাৰ যিখিনি আঁচনি কাম তাত হৈ আছে আৰু প্ৰতিখন আঁচনি কাম যেতিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে তাত ডেফিনেটলি এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট হৈছে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি। গতিকে যেতিয়া ইনভেষ্টমেণ্ট হ'ব, ইনভেষ্টমেণ্ট হোৱাৰ লগে লগে এমপ্লয়মেণ্ট অপৰচুনিটি ডেফিনেটলি ক্ৰিয়েট হ'ব। আজি ধৰক আমি এটা পোর্ট নির্মাণ করছো, এনেকুৱা এটা আমি পোর্ট নির্মাণ করছো, যেটো পোর্ট নির্মাণ হওয়ার পাছত তাত পোর্টলেস সিটি ডেভেলপ হব, তার পাছত এটা পোর্টে 20 লক্ষ আমাক যুবক যুবতী কর্মসংস্থাপন দিয়ার এটা পরিবেশ সৃষ্টি করব। গতিকে তেনেধৰণে যেতিয়া ইনভেষ্টমেন্ট হয়, আজি অসমত যিমান লক্ষ লক্ষ কোটি টকা ইনভেষ্টমেন্ট কৰাৰ বাবে বিভিন্ন উদ্যোগপতিসকল আগবাঢ়ি আহিছে, তাতে প্ৰাইভেট সেক্টৰ পাব্লিক সেক্টৰ সকলোৱে। গতিকে সেই এমপ্লয়মেন্ট অপৰচুনিটি সেই ইনভেষ্টমেণ্টবিলাক হোৱাৰ লগে লগে সৃষ্টি হ'বই। গতিকে ইয়াৰ লক্ষ্যটোৱে সেইটো। স্যার, শিলিগুড়ি করিডোর উপর একটা প্রশ্ন আছে, যেহেতু বাংলাদেশের সৈতে যিখিনি বিষয় বর্তমান আন্তঃরাষ্ট্রীয় পর্যায়ে চলি আছে, শিলিগুড়ি করিডোর খুব বেশি ইম্পর্টেন্স দি পেলাই তাত ইনফ্রাস্ট্রাকচার ডেভেলপ করা হয়েছে। গতিকে আপোনালোকে বা ভাৰত চৰকাৰৰ ফালৰ পৰা শিলিগুড়ি করিডোৰক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা? ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তক সমান্তৰালভাৱে গুৰুত্ব দিয়া হৈছে আৰু আপোনালোকে সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ শক্তি যেনেধৰণে উজ্জীৱিত কৰিছে আৰু তেখেতৰ নেতৃত্বত আজি প্ৰতিজন ভাৰতীয়ই সম্পূৰ্ণৰূপে সুৰক্ষিত, আত্মবিশ্বাসী আৰু তেখেতৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আৰু শক্তিশালী ৰাষ্ট্ৰ ইতিমধ্যে হিচাপে স্বীকৃতি লাভ কৰিছে আৰু আগন্তুক দিনত উচ্চ স্থান অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰা যাত্ৰাত 140 কোটি লোকক লগত লৈ পেলাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰত মন্ত্ৰৰে ঐক্যবদ্ধ কৰি আগুৱাই নিছে। থেংক ইউ।